প্ৰবীণ সাংবাদিক বিশিষ্ট চিন্তাবিদ সমাজসেৱী আৰু বুদ্ধিজীৱী হাইদৰ হুছেইনক ৰাজহুৱা সম্বৰ্ধনা। উপজা ভূমি নলবাৰী বৰভাগৰ বৰিততৰাত ৰাজহুৱা সম্বৰ্ধনা প্ৰবীণ সাংবাদিকগৰাকীক। অভিনন্দন গ্ৰন্থ উন্মোচন প্ৰদান কৰা হ'ল গণকণ্ঠ উপাধি। ৰাজ্যৰ প্ৰবীণ সাংবাদিক চিন্তাবিদ বুদ্ধিজীৱী হাইদৰ হুছেইনক ৰাজহুৱা সম্বৰ্ধনা ৰাইজৰ। অহিতিপৰ অথচ মানসিকভাৱে অদম্য শক্তিৱন্ত প্ৰবীণ সাংবাদিকগৰাকীক সম্বৰ্ধনা জনাবলৈ দল সংগঠন তথা ৰাইজৰ ব্যাপক ভিৰ। স্বাভিমানী অসমীয়া হাইদৰ হুছেইনৰ উপজা গাঁওস্থিত বৰিদতৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয় এই ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান। প্ৰবল যুক্তিবাদী নিঃস্বাৰ্থ সাংবাদিকগৰাকীৰ প্ৰতি নলবৰীয়া ৰাইজে দেখুৱালে অভূতপূৰ্ব শ্ৰদ্ধা। জাতি ধৰ্ম নিৰ্বিশেষে ৰাজনীতিৰ ঊৰ্ধত থাকি সকলোৱে জাতীয় জীৱনক সমৃদ্ধ কৰা বিশাল ব্যক্তিত্বৰে সকলোৰে হৃদয় দখল কৰা মানুহজনক সম্বৰ্ধনা জনাবলৈ আহিল শিলদল ভাঙি। বৰভাগ মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যক্ষ ফণীধৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত উপস্থিত থাকি বিশিষ্ট চিন্তাবিদ ময়ূৰ বৰাই সাংবাদিক হাইদৰ হুছেইনৰ প্ৰতি স্থানীয় ৰাইজে প্ৰদৰ্শন কৰা এই সন্মান শ্ৰদ্ধা জাতীয় জীৱনৰ এই জটিল ক্ষণত বিশেষ বাৰ্তা বহন কৰিব বুলি মত পোষণ কৰে। ইফালে বিশিষ্ট শিক্ষাবিদ চিন্তাবিদ দীনেশ বৈশ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক বিশিষ্ট গৱেষক অৱনী কুমাৰ ভাগৱতীয়ে হাইদৰ হুছেইনৰ বৰ্ণিল জীৱন পৰিক্ৰমাৰ গুণানী কীৰ্তন কৰি এজন সাংবাদিকৰ প্ৰতি ৰাইজে দেখুওৱা শ্ৰদ্ধাৰ শলাগ লয়। ৰাইজক আৰু উদ্যোক্তাসকলক শ্ৰদ্ধা জনাইছোঁ। মই গোটেই জীৱনটো একো কৰা নাই, কিন্তু নকৰাৰ মাজতে কিবা কৰিছোঁ বুলি আজি মোৰ উপলব্ধি হৈছে। অসমৰ ৰাইজৰ বাবে মোৰ জীৱনটো হ'ল একো নকৰা জীৱন। মই একো কৰা নাই, কিন্তু বহুত কৰিছোঁ এইকাৰণে মই মানুহৰ মাজতে আছোঁ। আৰু আজি আপোনালোকে দেখিছে যে নলবাৰীয়ে নহয় সমগ্ৰ অসম, আনকি কাছাৰত কৰিমগঞ্জত মই ডিব্ৰুগড়ত গ'লে মই আটাইতকৈ সম্বৰ্ধিত হৈছোঁ আপোনাৰ উত্তৰ লখিমপুৰ। নামনি অসমৰ কোনো এনেকুৱা ব্যক্তি নাই যি উজনি অসমত ইমান সম্বৰ্ধিত হৈছে। যোৱা বছৰটোত মই 11 বাৰ ডিব্ৰুগড়লৈ গৈছোঁ আপোনাৰ বিভিন্ন ছাত্ৰ সন্থাৰ মিটিঙত। আৰু মই গৈ মই অসমৰ মানুহ বুলি কোনোবাই কৈছে বক্তৃতা, নামনি অসমৰ বোলে মই একমাত্ৰ উজনি অসমৰ বাটে ঘাটে চিনাকি মানুহ। মোক মানুহে চিনি পায় এইকাৰণে যে মানুহৰ মাজত বিলীন হ'ব খোজে। মই ধনবিদ নঘটিলোঁ। এই বিশ্বৰাম মেৰী হাইস্কুলত মই প্ৰায় 45 বছৰ সদস্য আছোঁ, 27 বছৰ সভাপতি আছোঁ। এওঁ মেম্বাৰ আছিল নেকি? আমাৰ কোনো পইচা পাতি লোৱা লেঠা নাই, টকা পইচাৰ সম্পৰ্ক নাই, লেনদেনৰ সম্পৰ্ক নাই, আমাৰ ক'তো নাই। গতিকে সেইকাৰণে আজি সংঘ আমি প্ৰতিষ্ঠা কৰোঁ। তৰুণ পুথিভঁৰাল আমি মুষ্টি ভিক্ষা কৰি এটা বিৰল প্ৰতিভা ইয়াত পুথিভঁৰাল স্থাপন কৰিছে। গাঁৱে থকা পুথিভঁৰালবোৰ বন্ধ হ'ল। অসমীয়া ভাষা সাহিত্যত দুৰ্যোগ আহিছে। এই দুৰ্যোগৰ মাজতে জাতিটো বচাই ৰাখিবৰ কাৰণে যিসকলে আপ্ৰাণ চেষ্টা কৰিছে সেইসকল লোকৰ লগত মই আজি আছোঁ, ভৱিষ্যতেও থাকে। আৰু মই আশা ৰাখিছোঁ মই জনসাধাৰণক মই ঈশ্বৰ বুলি সম্বোধন কৰিছোঁ। ঈশ্বৰ এইকাৰণে গৰীব দুখীয়া সাধাৰণ মানুহৰ মাজতে ভগৱান থাকে। মই আপোনাৰ পৃথিৱীত নকৰা কাম একো নাই। মই হজলৈও গৈছোঁ, যাই একো ধৰ্মৰ কাম কৰা নাই, কিন্তু 35 লক্ষ মানুহৰ মই হজত আপোনাৰ সাক্ষাৎ কৰিছোঁ। মই হৰিদ্বাৰ, বৃন্দাবন, কাশী, তিৰুপতি মই সকলো মন্দিৰলৈ গৈছোঁ। মই ভেটিকান চিটিত জন বেনডিক্ট II তেওঁৰ আশীৰ্বাদ মাগিবলৈ গৈছোঁ। মই ইজৰাইললৈ গৈছোঁ, ইজৰাইলৰ আল আকছা মছজিদত মই প্ৰাৰ্থনা কৰিছোঁ। গোটেই পৃথিৱীখনে মোৰ, মানুহে মোৰ প্ৰাণ, সমাজখনে মোৰ প্ৰাণ। মোৰ কোনো হিন্দু মুছলমান নাই, মোৰ কোনো গৰীব দুখীয়া নাই। মোৰ অসমৰ চাৰিসীমাই মোৰ জীৱনৰ আচল চাৰিসীমা। আপোনালোকে মোৰ সম্বৰ্ধনা সভাত আপোনাৰ নিউজ কভাৰেজ কৰিবলৈ আহিছোঁ। আপোনালোকৰ চেনেলটো নলবাৰী অঞ্চলৰ এটা জনপ্ৰিয় চেনেল। আপোনালোকৰ চেনেলটোৰ উত্তৰ কামনা কৰিলোঁ, আপোনালোকক আশীৰ্বাদ দিলোঁ। আপোনালোকেও মোৰ সেৱা গ্ৰহণ কৰিব আৰু মোক চিৰদিনেই আধৰুৱা দিনকেইটা আপোনালোকে মোক সংগ দিব। এই ধন্যবাদ। অকল প্ৰবীণ সাংবাদিকে নহয়, তেখেত এগৰাকী প্ৰথিতযশা ব্যক্তি, এগৰাকী 16 আনা বলভীয়া ব্যক্তি,
তেখেত এগৰাকী সাহিত্যিক লেখক সমালোচক আৰু এক কথাত ক'ব গ'লে তেখেত আমাৰ সমাজ জীৱৰ কাৰণে এনচাইক্লোপিডিয়া অসমৰ সমাজ জীৱনৰ এনেকুৱা এটা বিষয় নাই যিটো বিষয়ে তেখেত জ্ঞাত নহয় তেনেকুৱা এজন ব্যক্তি সম্বৰ্ধনা জনোৱাটো বৰভগীয়া ৰাইজৰ কাৰণে গৌৰৱৰ কথা আজি বৰভগীয়া ৰাইজে তেখেতক আজি সম্বৰ্ধনা জনাব মই তাৰ কাৰণে এই আয়োজক সমিতিক বিশেষকৈ কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ। ব্যুৰো ৰিপৰ্ট BH নিউজ।